যদি কিবা প্ৰকাৰে পইচা গোটাব পৰা হয় বা বেলেগ চিষ্টেমত বনাম বুলি আশা আছে। যিহেতু এবাৰ স্কুটি মানে স্কুটি এখন লৈ পেলাই স্কুটিত মানে বেলেগ চিষ্টেম কৰিম বুলি ভাবিছোঁ। মানে স্কুলৰ আপোনাৰ পুৰণা স্কুটি এখন লৈ পেলাই যেনেকৈ ছেকেণ্ড হেণ্ড একেবাৰে পুৰণা স্কুটি তাৰ ইঞ্জিনটো হ'লে হ'ব, ইঞ্জিনটো কৰি ইঞ্জিনটো লৈ পেলাই মই বেলেগ টাইপত মডিফাই কৰিম বুলি ভাবিছোঁ। মই চাইকেল এখনো পোৱা নাই চৰকাৰৰ পৰা দেই, 1 নম্বৰ কথা। আৰু এই সম্পূৰ্ণ ফ্ৰেমটো চকা টকা নোহোৱাকৈ মই আনিছিলোঁ আপোনাৰ যোৰহাট প্ৰেৰণা স্কুল, যিখন আমাৰ NGO হয়, যিখন হেণ্ডিকেপৰ তাত মানুহ ৰাখে, তাত পঢ়াই শুনাই। সেই যোৰহাট প্ৰেৰণা NGOৰ পৰা বাইদেউৰ পৰা ৰিকুৱেষ্ট কৰি এই ফ্ৰেমটো আনিছিলোঁ। অনাৰ পিছত ইয়াৰ সম্পূৰ্ণ চকা টকা বহুত বেলেগ মানে মই পইচা দি দোকানৰ পৰা কিনি চাইকেলখন বনালোঁ। বনোৱাৰ পিছত নিজৰ মাইণ্ড খটালোঁ যে মই সদায়নো মায়ে কিমান বা মিছেছে কিমান ঠেলি নিব। গতিকেলৈ মই বহুত চিন্তা চৰ্চা কৰি ইউটিউবতো চালোঁ যে কিবা প্ৰকাৰে ইলেক্ট্ৰিক কৰিব পাৰি নেকি। কিন্তু মই ইঞ্জিনিয়াৰ পঢ়া নাই বা ইলেক্ট্ৰিকেল কোনো পঢ়া নাই, কিন্তু নিজৰ মাইণ্ডে আজি মই এখন ইলেক্ট্ৰিকেল কৰি লৈছোঁ, মটৰ চিষ্টেম কৰি লৈছোঁ, নিজৰ আজি ব্যৱসায় পইচাৰে আজি বনাই লৈছোঁ। চালোঁ মটৰ চোৱাৰ পিছত মানে ইউটিউবত চলাই দেখিলোঁ বস্তুটো কেনেকৈ চলে, সেই বস্তু চাই ল'লোঁ। চাই পিনে আইডিয়া কৰিলোঁ যে মটৰটো এনেকৈ আমুকত লগালে, ইটো চকাত লগালে কেনেকৈ ঘূৰিব বা পিছৰ চকাত লগালে কেনেকৈ ঘূৰিব। এই বস্তুটো মানে চেইন চিষ্টেমৰ মানে যিহেতু মটৰটো আগলৈ ঘূৰিলে মানে চকাটো আগলৈ যাব ন। গতিকেলৈ মানে এইটো হৈছে চেইন মটৰ। চেইন মটৰ আৰু হুক মটৰ দুটা পাৰ্থক্য থাকে। মানে আপোনাৰ হুক মটৰ হ'লে বিকলৈ যাব আৰু আগলৈও যাব, এতিয়া চেইন মটৰ হ'লে মাত্ৰ আগলৈহে যাব। আৰু হুক মটৰৰ দাম বেছি, হুক মটৰটো আমি খোৱাব নোৱাৰোঁ। মানে সেইটো মটৰ আপোনাৰ 20-25 হাজাৰ টকা খৰচা হয়। এতিয়া মই 15 হাজাৰ টকা খৰচা কৰি পিনে মই এখন চেইন মটৰ চিষ্টেম মই নিজেই মডিফাই কৰি লৈছোঁ। কিন্তু মই নিজে কৰিব নোৱাৰোঁ, মই মানুহ লগাইছোঁ যে এই বস্তুটো আপুনি এই কেবুলডাল আমুকত লগাওক, এই কেবুলডাল আমুকত লগাওক। ৱেল্ডিঙতো তেনেকৈ মই আৰ্ট চিষ্টেমে দেখাই দিছোঁ যে এই বস্তুটো আপুনি আমুকত ৱেল্ডিং কৰক বুলি দেখাই দিছোঁ। তেতিয়া ৱেল্ডিং কৰিছে, গধূলিলৈ মই চাইকেল বনাই এখন ক্লিয়াৰ কৰি দিছোঁ। মানে